উত্তৰ গুৱাহাটী এথলেটিক এছ'চিয়েশ্যনৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ কামৰূপ জিলা এথলেটিক ক্লাব মিট 2024 আৰম্ভ। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত এথলেটিক মিটৰ পতাকা উত্তোলন কৰে উত্তৰ গুৱাহাটী এথলেটিক এছ'চিয়েশ্যনৰ সভাপতি জয়ন্ত কুমাৰ নাথ আৰু জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি জন্মী দাসে। জিলাখনৰ ক্লাবসমূহৰ প্ৰায় 4 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰে ক্লাব মিটত। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। খেলমিটত উত্তৰ গুৱাহাটীৰ অৰ্ধ শতাধিক প্ৰাক্তন খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়। কামৰূপ মিটত পদক বিজয়ী খেলুৱৈসকলে ৰাজ্যিক খেল সমাৰোহত অংশগ্ৰহণ কৰিব। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱাবেলিৰ পৰা নৰ্থ গুৱাহাটী এথলেটিক্স এছ'চিয়েশ্যনৰ সহযোগত আমি ইয়াতে কামৰূপ জিলা ক্লাব মিট পাতিছোঁ। এইবুলি দ্বিতীয় বছৰ কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ক্লাবৰ প্ৰতিযোগিতা আহিছে। ৰাতিপুৱাৰ পৰা খেলা ধূলাবিলাক হৈ আছে, বিশেষকৈ দৌৰা শ্বটপুট জাম্প ডিছকাছ থ্ৰ' শ্বটপুট থ্ৰ' লং জাম্প এইবিলাক হৈ আছে। আৰু কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছে আৰু ইয়াতে আজিৰ দিনটোত 400 প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ কামৰূপ জিলাৰ গাঁৱে যিবিলাক প্ৰতিভা আছে এই প্ৰতিভাবিলাক কামৰূপ জিলা ক্ৰীড়া সন্থাৰ জৰিয়তে আমি উলিয়াই আনি অসমৰ মানচিত্ৰত একেবাৰে ভাল খেলুৱৈ সৃষ্টি কৰাত অৰিহণা যোগাম বুলি আমি আশা ৰাখিছোঁ।